বন্ধু আমার রহা সমষ্টির জনপ্রিয় নেতা সম্মানীয় প্রার্থী উৎপল বনিয়া ডাঙৰীয়া আমার মাজত উপস্থিত আছে মাধৱপাৰা জিলা পৰিষদৰ সদস্য আব্দুল জব্বাৰ সাহেব আৰু লগতে উলামা ইকৰাম মুৰব্বী সাহেবান। মই সময়ৰ প্ৰতি লক্ষ্য কৰি দীঘলীয়া বক্তব্য নাৰাখোঁ, কাৰণ আপোনালোকে জানে যে আমাৰ এই ৰহা সমষ্টিত AIUDF দল জিকাৰ কোনো অংক নাই, কোনো আশা নাই। তাৰ পিছতো আমি বহু চেষ্টা কৰিছিলোঁ যে এইবাৰ AIUDF দলৰ প্ৰাৰ্থী দিব নালাগে, কাৰণ আমি জয়ী হোৱাৰ কাৰণে কোনো অংক নাই, জয়ী হোৱাৰ কাৰণে কোনো আশা নাই। আমি ডিষ্ট্ৰিক্টত এপ্লিকেশ্যন দিছোঁ, আমিনুল চাহাবৰ হাতত এপ্লিকেশ্যন দিছোঁ, লগতে চম্পক কলিতাৰ হাতত আমি জাননী প্ৰেৰণ কৰিছোঁ যে আমাৰ ৰহা সমষ্টিত AIUDF দলৰ প্ৰাৰ্থিত্ব দিলে আমাৰ সংখ্যালঘু মানুহৰ ভোটবিলাক বিভাজন হ'ব আৰু এই সুযোগত বিজেপি জয়ী হোৱাটো সহজ হৈ পৰিব। গতিকে AIUDF দলৰ প্ৰাৰ্থিত্ব দিব নালাগে। তথাপিও প্ৰাৰ্থিত্ব দিছে। মাননীয় ৰাইজ, মোৰ ফালৰ পৰা মই এটাই আহ্বান কৰিম, যিজন নেতা আমি পাইছোঁ সঁচাকৈয়ে দুখীয়াৰ লগত, ৰিক্সাৱালাৰ লগত, ঠেলাৱালাৰ লগত সকলোৰে সৈতে মত বিনিময় কৰি আমাৰ ৰহা সমষ্টিখন আগুৱাই লৈ যাব। এনে এজন নেতাক আমি দুয়োটা দলৰ মাজত ভোট বিভাজন কৰি যাতে এখতৰ ক্ষতি নকৰোঁ, এইটো আশা ইনশাল্লাহ সকলোৱে কৰিছোঁ। ইনশাল্লাহ মাননীয় ৰাইজ, AIUDF দলৰ প্ৰাৰ্থীজন আমাৰ মাজত যে দিছে, সেই প্ৰাৰ্থীজন কোনো পৰ্যায় জিকিব নোৱাৰে। কোনোবা এজন প্ৰাৰ্থীক হৰুৱাবৰ কাৰণে বা নিজেতো জিকিবই নোৱাৰে আৰু হৰুৱাবও নোৱাৰে। সেইকাৰণে সেইটো বিবেক চিন্তা আমি মাজত আনি আমাৰ সমষ্টিত যিমান UDFৰ কৰ্মী আছে ফোন যোগে আমি বাৰ্তালাপ কৰি যে এইবাৰ আমি যদি বদৰ হুজুৰৰ হেলিকপ্টাৰ প্ৰগ্ৰাম আমাৰ ৰহা সমষ্টিত দিয়ে, যাতে খালী চকীৰ আগত ভাষণ দিবলগীয়া হয়, যাতে UDFৰ মানুহ যাতে বিচাৰি নাপায়। লগতে মই আৰু এষাৰ কথা ক'ম, আমি আমাৰ জাতি ফালে লক্ষ্য কৰি, আমাৰ ধৰ্মৰ ফালে লক্ষ্য কৰি আমি ৰাজনীতিৰ ফালে আগুৱাই যাব লাগিব। কাৰণ বিজেপি দলে, বিজেপি চৰকাৰে যি ধৰণে আমাৰ জাতিটোক তুচ্ছ তাচ্ছিল্য কৰি মিয়া মুছলমানৰ ৰাজনীতি অসমত কৰি আছে, ভোট বিভাজনৰ ৰাজনীতি কৰি আছে, আৰু লগতে বিজেপিয়ে ৰাজহুৱাভাৱে ছ'চিয়েল মিডিয়াৰ আগত, সাংবাদিকসকলৰ আগত যে মিয়া চাচা মামাৰ ভোট নালাগে, টুপি লংগীৰ ভোট আমাক নালাগে, এনেধৰণে আমাৰ জাতিটোক তুচ্ছ তাচ্ছিল্য কৰি আছে। আমি সকলোৱে জানো।